যোৱাকালি আমাৰ কলগাছিয়া চিভিল হস্পিটেলত যি এটা ঘটনা ঘটিছে, আচলতে সেই ঘটনাত মই যেনেকৈ কৈ নিউজটো কৰিছে, আচলতে সেনেকুৱা নহয়। মোৰ নিজৰ এটা ফাৰ্মাচী আছে, JN মেডিকেল এণ্ড ক্লিনিকেল লেব। মোৰ নিজৰ আত্মীয় মানুহ আহিছিল, মই লগতে লৈ যাই পেলাই পেচেণ্টটোক দেখুৱালোঁ। তো দেখুৱাৰ পিছত মই ওলোৱাৰ লগে লগে সিহঁতে ফাৰ্মাচীৰ সন্থাৰ পৰা সকলো গোটেইকেইটা মানুহে তাৰমানে মোক আগচি ধৰিছে। তাৰপিছত সিহঁতে মোক বহুত কিবা কিবি কৈছে। মই আচলতে মই বেলেগ কিবা হেৰি লৈ যোৱা নাই, ডাইৰেক্টলি মই পেচেণ্ট আহিছে লগত লৈ গৈছোঁ। মই ফাৰ্মাচী কৰোঁ বুলি যে মেডিকেলত যাব নোৱাৰিম এইটো ক'লেও ভুল হ'ব। মই ফাৰ্মাচী কৰাৰ কাৰণেই মোৰ পেচেণ্টটো আহিছে, সেইকাৰণে মই লগত লৈ গৈছিলোঁ। সিহঁতে মোক দালালি কৰা বুলি কৈছে, কিন্তু আচলতে মই সেনেকুৱা কাম নকৰোঁ। মোৰ নিজৰ ফাৰ্মাচী লেবৰেটৰীও আছে, JN মেডিকেল এণ্ড ক্লিনিকেল লেব। গতিকে মইতো কোনো ধৰণৰ হেৰি দালালি কৰা নাই। মোৰ আত্মীয় আহিছে কাৰণে মই লৈ গৈছিলোঁ। তো সিহঁতে যেনেকুৱা ষ্টেটমেণ্ট দিছে ঠিক তেনেকুৱা নহয় আৰু। পেচেণ্ট আহিলে মই লগত লৈ যাওঁ, যাই পেলাই নিজৰ মানুহ থাকিলে লৈ যাওঁ, যাই পেলাই মই দেখুৱাই লৈ আহোঁ। ৰাইজে মোক বহুত ভাল পায়, মই সিহঁতক ভালেখিনি যথেষ্ট সহায় কৰোঁ। সিহঁতে ইমান মোক দোৱা কৰে, মোৰ দোকানত আহি সিহঁতে কান্দি দিয়ে ডাইৰেক্টলি। ইমান মৰম পাইছোঁ মই, সেইটো আৰু কি কওঁ। কিন্তু কিছুমান মানুহে মোক তাৰমানে আগচি ধৰিছে যে মই যাতে ফাৰ্মাচীৰ পৰা মেডিকেলত নাযাওঁ। যিসকলে লগত লৈ যাই পেলাই কৰিছে, ফাৰ্মাচীৰ সন্থাৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্ট সিহঁতে নাযায়, কিন্তু আৰু বাকী গোটেইকেইটাই মেডিকেলত যায়। কিন্তু মই যোৱাটো সিহঁতে বহুত এটা হেৰি কৰে যে মই যাতে নাযাওঁ, সেইটোৱে সিহঁতৰ একমাত্ৰ কথা। মই নিজৰ ফালৰ পৰা তাৰমানে যিখিনি পাৰোঁ কৰোঁ, কিন্তু সিহঁতে মোক সেইটোৱে বিচাৰে। মই কিন্তু বাহিৰা মানুহ লগত লৈ যাই হেৰি কৰা নাই, কোনো দালালি চালালি কৰা নাই। মোৰ নিজৰ ফাৰ্মাচী আছে কাৰণে মই মোৰ নিজৰ পেচেণ্টটো দেখুৱাই আনোঁ। এইটো মই ডাইৰেক্টলি ক'ব পাৰোঁ যে মই বেলেগ পেচেণ্ট লৈ সেনেকৈ কাম কৰোঁ, কোনো ধৰণৰ কাম নকৰোঁ আৰু। মোৰ বিৰুদ্ধে যিটো অভিযোগ সিহঁতে আনিছিল সেইটো সম্পূৰ্ণ ভুৱা আৰু ভিত্তিহীন। আৰু লগতে মই এইটো আহ্বান জনাইছোঁ যে মানে অপবাদ এটা দিছে, ভৱিষ্যতে যাতে আৰু কোনো ধৰণৰ এই দালালি কৰা বুলি এটা অভিযোগ দিছে, এইটো যাতে আৰু ভৱিষ্যতে নহয়, এইটোৰ কাৰণে মই আহ্বান জনাইছোঁ।